সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বোলে বিজেপি হলে অৰুণোদয় দিম আপোনালোকে মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ অলপ পুৰিছে ধন্যবাদ থ্যাংক ইউ আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে প্লিজ অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইন্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক অখিল গগৈ ডাঙৰীয়া উৰুৱাই লৈ যাব আৰে অখিল গগৈ ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি দিয়ক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলত এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে অখিল পিছলৈ পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে চবে ক'ব পাৰে ফুলাম চব কথা কিছুমান কৈ এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি উন্নয়নৰ কথাটো ডাঙৰ আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰোঁ সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে সেইটো অৰুণোদয় ভয় দেখাই থাকিব নালাগে তাৰমানে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বোলে বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইন্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক অখিল গগৈ ডাঙৰীয়া উৰুৱাই লৈ যাব আৰে অখিল গগৈ ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে মই হ'ব কি কৈছে কৰি দিওঁ কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে মানে কেইজনমানক দি ব্ল্যাকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে ইলেকশ্যনত জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক চাহ বাগানক 5000 নিদিও বুলি কওক ইলেকশ্যনত আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যনত আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি চবে নিজৰ কথা ৰাখিব পাৰিব ইয়াতো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলত এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুজুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্ল্যাকমেইলটো আপুনি কিয় কৰে না ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্ল্যাকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰেৰে উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ অলপ পুৰিছে ধন্যবাদ থ্যাংক ইউ দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশ্যন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশ্যন জিকিম তাৰ কল্পনা কৰিছো 2026 চিন্তা কৰাৰ প্ৰয়োজনে নাই that stage is over long back আমি চিন্তা কৰিছো সেইকাৰণে গোটে ডিবিটি দি দিছে নহয় জানো প্লিজ আইবিএস অখিল গগৈ মাতটো শুনক না যিমান আইবিএস কি প্লিজ অনাৰেবল মেম্বাৰ ইলেকশ্যনৰ কাৰণে দিছে ডোন্ট ডিস্টার্ব নহয় জানো ডোন্ট ডিস্টার্ব 26 ইলেকশ্যনৰ কাৰণে অখিল গগৈ 32 কাৰণে আৰু দিম অখিল গগৈ হয়
অখিল গগৈ আপুনি ছাব্বিছৰ কাৰণে আপোনাৰ চিন্তা সময়ত কৰি ক'ব পেলাই ২৬ত দিছে। ডোন্ট ডিষ্টাৰ্ব মাননীয় Please don't অধ্যক্ষ, তেওঁতো ঠিকে কৈছে ২৬ৰ কাৰণেতো দিছোৱেই, তাত আপত্তি কৰিবলগীয়া কি আছে? আকৌ ৩২লৈকে আৰু দিম। আগতে প্লিজ আপোনাৰ সময়ত আপুনি ক'ব, আপুনি নোট কৰি লওক আপুনি অধ্যক্ষ কি কাউন্টাৰ মহোদয়, কৰিব। আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা, আমি দি আছো। আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল, এতিয়া আমি মানুহক দিছো। দিবৰ কাৰণেতো বিধানসভা মহোদয় মানে- কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয়, কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে, কৰি আছে গতিকে না। এপ্ৰিলৰ পৰা কৰক, যিহেতু এখন বাৰ্ষিক কামৰ হেৰি। নাই নাই আপোনালোকে আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে Please, যিমান honorable টকা member. দিব লাগে, যিমান ভোট কিনিব লাগে চব পইচা দি আছে নহয় জানো? প্লিজ অখিল গগৈ ভোটটো ডাঙৰীয়া কিনিবৰ কাৰণে, আপোনাৰ টাইম আছে, আপুনি ডেভেলপমেণ্টৰ ক'ব। কাৰণে নহয়। আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে আৰু প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না।